ল'ৰাটা ছোৱালীজনী ভাল পাইছিলে আগৰ দিনৰ ছোৱালী ঘৰখনতো চব মানুহবিলাক থাকে নহয় এনে ওলাই যাবলৈ নিদিয়ে খুব মানে আজিকালিতো মোবাইল চবাইল আহি গ'ল চিন্তা নাই হয় নাই তিনিটাকে বাজি দিয়ে হৈ যায় আগৰ দিনতো তেনেকুৱা কথা নাই আগৰ দিনত অলপ চিষ্টেমো বেলেগ ঘৰৰ সমাজ ব্যৱস্থাও বেলেগ সেইকাৰণে বিভিন্ন ধৰণৰ গীত মাত তেতিয়া ৰচনা হৈছিলে মীনা নামৰ এজনী ছোৱালী আছিলে তাইক ভাল পাইছিলো ওচৰৰ গাঁৱৰ ল'ৰা এটাই গধূলি হ'লে আকৌ জপন এখন তাইকে বান্ধি দিয়ে তাতে গৰু ছাগলী কোনো সোমাব নোৱাৰে আৰু কেতিয়াবা লগ পাবলৈ আহে কিন্তু জপনাখন ইমান তাইকে দেউতাকে বান্ধি থৈ দিয়ে গাঁঠি কেন্দ্ৰি চলিব লাগে নাজানো তেতিয়া মীনাক উদ্দেশ্যি ল'ৰাটোৱে গাইছে ওই মীনা আতি আতি বান্ধিলা ওই মীনা আগফালৰ জপনা ওই মীনা ইমানো কৈ মাতিলো ওই মীনা ওলাই দেখা নিদিলা কি যে কৰো কতে মৰো কি যে কৰো কতে মৰো কি খাই পাহৰো কি খাই পাহৰো কি খাই পাহৰো তোমাৰ মৰাণৰ সমীপৰ তিলৈ নগৰবাসী ৰাইজে প্ৰতি বছৰে খুব সুন্দৰভাৱে এই বিহু সন্মিলনৰ আয়োজন কৰে এদিনীয়া কাৰ্যসূচীৰে সকলোৱে ঘৰুৱাভাৱে আয়োজন কৰা এই বিহু সন্মিলনখনৰ এটা সুকীয়া মাদকতা আছে খুব সুন্দৰভাৱে ইজনে সিজনৰ লগত পাৰস্পৰিক সদ্ভাৱ সম্প্ৰীতিৰে আয়োজন কৰা এই বিহুখন খুব সুন্দৰ আৰু আজি ৰাইজৰ লগত আমি একেলগে আজি বিহুখন উপভোগ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছোহি মই সকলোৰে সুস্বাস্থ্য দীৰ্ঘ জীৱন কামনা কৰিছো আৰু ভূপেন্দ্ৰৰ যি সেই চিৰ যুগমীয়া গীত যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ বহাগে সদায় আমাৰ জীৱনলৈ নতুনৰ বাৰ্তা কঢ়িয়াই লৈ আনে নতুনৰ চিন্তাৰ খোৰাক দিয়ে বহাগে আমাৰ জীৱনটোক নতুনকৈ সজাবৰ কাৰণে প্ৰেৰণা দিয়ে আৰু সেই বহাগৰ মাজত সোমাই থকা বিভিন্ন সম্ভাৱনাক আমাৰ নতুন প্ৰজন্মই আজি অন্বেষণ কৰি কেনেধৰণে আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগতে অৰ্থনৈতিকভাৱেও এখন শক্তিশালী সমৃদ্ধিশালী আমি সমাজ গঢ়িব পাৰোঁ তাৰো চিন্তাৰ অৱকাশ নিশ্চয় আছে কাৰণ আজিৰ ভেলু এডিশ্যনৰ যুগ মোদী ডাঙৰীয়াই কোৱাৰ ধৰণে প্ৰত্যেকটো বস্তুতে আমি মূল্য সংযোজন কৰিব পাৰোঁ আৰু সেইকাৰণে নিউ জেনেৰেশ্যনে আজি ষ্টাৰ্টআপৰ দিশে আগুৱাই গৈছে বিভিন্ন ধৰণৰ চিন্তাক আজি নতুন প্লেটফৰ্মৰ মাধ্যমেৰে কেনেধৰণে বাস্তৱ ৰূপ দিব পাৰে তাৰ কথা বতৰাবিলাক ইতিমধ্যে অসমত আৰম্ভ হৈছে ভাৰতত আৰম্ভ হৈছে আৰু সেইকাৰণে বিহুৰ মাজত সোমাই থকা আমাৰ বৰ্ণাঢ্য লোকাচাৰ লোক সংস্কৃতি লোক পৰম্পৰা লোক সাজ পোছাক লোক অলংকাৰ লোক ৰূপসজ্জা এই সকলোবিলাকক আমি ভেলু এডিশ্যন কৰি নিশ্চিতভাৱে আমি আমাৰ অৰ্থনৈতিক এক পৰিকাঠামো সৃষ্টি কৰাৰ ইয়াত নিশ্চয় সম্ভাৱনা আছে গতিকে মই এই ক্ষেত্ৰত নতুন প্ৰজন্মক বহাগৰ ওপৰত নতুন বিশ্লেষণে আগুৱাই যাবৰ কাৰণে আহ্বান জনাইছোঁ এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন